আখিৰ দাবী ৰাইজৰ দাবী এনকাউন্টাৰ কৰিব লাগিবই এনকাউন্টাৰ কৰিব লাগিবই 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব লাগিবই 24 ঘণ্টাৰ ভিতৰত দুৰ্যোগ কৰায়ত্ব কৰিব লাগিবই ৰাইজৰ দাবী মানিব লাগিবই আমাৰ ঠিক এৰাউণ্ড 6:45 মানত আমাৰ মন্দিয়া আউটপোষ্টত মুকদ্দাছ আহমেদ তেখেতে গৈ এটা মানে কমপ্লেইন দিছিলে ICৰ ওচৰতে তেওঁৰ কিশোৰ নাবালিকা ছোৱালী এজনী নিৰুদ্দেশ হৈ আছে। চ' সেইমতে আমাৰ সেই সময়ত অলপমান বিচাৰ খোচাৰ কৰা হ'ল আৰু কিছু সময় পিছতে খবৰ আহিল যে ছোৱালীগৰাকীৰ মানে মৃতদেহ ঘৰৰ ওচৰতে মানে মৰাপাটৰ খেতিৰ ওচৰত পাইছে। চ' একৰ্ডিংলি আমাৰ IC তাৰ লগে লগে আমাৰ BSP বৰ্ডাৰ তেখেতসকলে ইয়ালৈ আহিলে আৰু খবৰ পাই আমিও ইয়ালৈ আহিলোঁ আমাৰ উইথ ক্ৰাইম চিন অফিচাৰ্ছ বা যিখিনি আমাৰ থাকে গোটেইখিনি আমি ইয়ালৈ আহিলোঁ খবৰ দিলোঁ আৰু আমি দেখা পালোঁ যে আমাৰ চাৰ্কেল অফিচাৰকো আমি খা খবৰ দিলোঁ আৰু যিটো আমাৰ প্ৰিলিমিনেৰী এনকুৱাৰী বা আমি যিখিনি চাই দেখিলোঁ এইটো এটা ছাছপেক্টেড মানে যেন আমাৰ লাগিছে। আমি অলপ তথ্য আৰু গোটাই আছোঁ সেইখিনি চালে বাকীখিনি ডিটেইলছ ক'ব পাৰিম আৰু ইয়াত কেনেকুৱা ধৰণৰ দুৰ্বৃত্ত বা কোন একিউজ পাৰ্চন আছে সেইখিনিও আমি বিচাৰি আছোঁ আৰু বাকীখিনি যিখিনি আমাৰ চাইণ্টিফিক যিখিনি ইনভেষ্টিগেশ্যন আছে ছোৱালীজনী কেনেকৈ কেতিয়াৰ পৰা নিৰুদ্দেশ হৈছিলে ক'ত গৈছিলে আৰু যিখিনি আমি ইতিমধ্যে আমাৰ POত যিখিনি বস্তু পাইছোঁ সেইখিনি আমি অলৰেডি চিজ কৰিলোঁ আৰু সেইখিনি আমি পুংখানুপুংখভাৱে তদন্ত কৰি আছোঁ আৰু অতি শীঘ্ৰে আমি ইয়াত যি ইনভলভ আছে একিউজ আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম।